নিজৰ দেহৰ ওজনতকৈ বেছি ওজনৰ কিতাপৰ বেগ এটা পিঠিত লৈ খোজকাঢ়ি যোৱাটো দেখিলে বৰ দুখ লাগে। নমস্কাৰ বন্ধুসকল, আকৌ আহিলোঁ আপোনালোকৰ মাজলৈ আকাশ আৰু তৰাৰ প্ৰেম কাহিনীলৈ, তৃতীয় খণ্ডটি। তেনেহ'লে বলক আগুৱাই যাওঁ আকাশ আৰু তৰাৰ প্ৰেম কাহিনীৰ তৃতীয় খণ্ডটিৰ মাজেৰে। আবেলি সময়ত হাতমুখকেইটা ধুই এখোজ দুখোজ কৰি ৰাস্তাৰে নদীৰ পাৰলৈ বুলি আগবাঢ়িব ল'লোঁ। তিনিআলি পাৰ হৈ দুখোজমান আগুৱাই যাওঁতেই চকুত পৰিল তৰা মোৰ ফালে আগবাঢ়ি আহি আছে। পিন্ধনত এযোৰ গুলপীয়া কাপোৰ। কাপোৰযোৰে যেন তাইক সৰগৰ কোনোবা অপেচৰীজনীৰ দৰে দেখা গৈছে। মই ৰৈ থাকিব নোৱাৰিলোঁ। এখোজ দুখোজ কৰি লাহে লাহে তাইৰ কাষলৈ বুলি আগবাঢ়ি গ'লোঁ। কলৈ যোৱা আকাশ? নদীৰ পাৰলৈ বুলি ওলাই আহিছোঁ। তুমি ক'ৰবালৈ যোৱা নেকি? দোকানৰ ফালে অলপ ওলাই আহিছিলোঁ। পিছে আজি দেখোন তিনিআলি মূৰৰ দোকানখন বন্ধ আছে। কিবা কিনিব আছিল নেকি? কিবা কিবি অলপ ল'ব লগা আছিল। পিছে দোকানখন বন্ধ যেতিয়া এতিয়া ক'তনো কিনা হ'ব? যদি বেছি জৰুৰী বস্তু আছে তেনেহ'লে দলঙৰ সিপাৰে থকা দোকানখনৰ পৰা তুমি কিনিব পাৰিবা। ইমান জৰুৰী নহয়। দলঙৰ সিপাৰো দোকান আছে নেকি? আছে। তিনিআলিৰ দোকানখনত থাকি ডাঙৰ দোকান এখন দলঙৰ সিপাৰে আছে। তুমি গম নোপোৱা নেকি কথাটো? মই ইমান দিনে দেখোন গমেই পোৱা নাছিলোঁ। ব'লা নহ'লে এপাক দোকানখনৰ পৰা আহোঁ, কিবা কিবি অলপ কিনি আনো। ব'লা ব'লা। কথা এটা সুধোনে তোমাক? সোধা, কি সুধিব আছে? দলঙৰ সিপাৰে যে দোকান আছে বুলি ক'লা, সেইফালে মানুহ আছে জানো? হে, তুমি ইমান দিনে আমাৰ গাঁৱত থাকি বহুত কথা গম পাবলৈ আছে। হয় নেকি? কি কি গম পাবলৈ আছে? বহুত কিবা কিবি গম পাবলৈ আছে। ব'লা, আজি তোমাক দলঙৰ সিপাৰৰ পৰা আমাৰ গোটেই গাঁওখন এপাক ঘূৰাই আনিম। দলঙৰ সিপাৰৰ গাঁও মানে? সিপাৰৰ পৰা গাঁৱলৈ আহিব পৰা বেলেগ ৰাস্তাও আছে নেকি? আৰু দুটা ৰাস্তা আছে। ব'লা, আজি তোমাক দলঙৰ সিপাৰৰ পৰা কেনেকৈনো গাঁৱৰ মাজেৰে আহিব পাৰে সেই ৰাস্তাৰে তোমাক গাঁৱলৈ ঘূৰাই আনিম। ঠিক আছে ব'লা, কিন্তু প্ৰথমে দোকানৰ পৰা কিবা কিবি অলপ কিনি ল'ম। ঠিক আছে, যি কিনিব আছে কিনি ল'বা। এতিয়া ব'লা। দলঙৰ সিপাৰে আৰু কি কি আছে? দলঙৰ সিপাৰে এখন মিচিং গাঁও আছে। হয় নেকি? মই ইমান দিনে এইবোৰ কথা দেখোন জনাই নাছিলোঁ। আজি সকলো কথা গম পাবা, সকলো কথা জানিবা আজি তুমি। যদি আমি দলংখন পাৰ হৈ যাওঁ তেনেহ'লে গাঁৱলৈ কেনেকৈ আহিব পাৰিম? ব'লা, আজি সেইটো কথাও গম পাবা, কেনেকৈনো আমি দলঙৰ সিপাৰৰ পৰা গাঁৱলৈ আহিব পাৰিম। মাত্ৰ তুমি মোক এটা কথা কোৱা, তুমি কিমান খোজকাঢ়িব পাৰিবা? খোজকঢ়াত মোৰ কোনো আপত্তি নাই। এন্ধাৰ হোৱাৰ আগতে আমি ঘৰ পালেই হ'ল আৰু। সেইটো তুমি চিন্তাই কৰিব নালাগে। এন্ধাৰ হোৱাৰ আগে আগে আমি আহি ঘৰ সোমামহি। দলংখন দেখোন আমি পাৰ হৈ আহিলোঁ। দোকানখন বাৰু কোনফালে আছে? এইখনো দোকান আজি বন্ধ আছে। আজি তোমাৰ কপালেই কিবা বেয়া নেকি? য'লেই গৈছোঁ, যোনফালেই গৈছোঁ, যাৰ দোকানলৈ গৈছোঁ, সেইখনে বন্ধ হৈ আছে। ৰাতিপুৱা উঠি কাৰ মুখ দেখিছিলা? হ'বও পাৰে। পিছে এতিয়া কি কৰা যাব? কিনো কৰিম আৰু, ঘৰৰ দিশে খোজ দিম নে কি কোৱা? ব'লা তেন্তে ঘূৰি যাওঁ। ঘূৰিব নালাগে। এই যে ৰাস্তাটো দেখিছা, এইফালেদি গ'লে আমি গাঁৱৰ তিনিআলি মূৰ পামগৈ। চিধাই গৈ থাকিলেই হ'ল। হ'ব ব'লা। আকাশ, সৌ ল'ৰাজন দেখিছানে? কোনজন ল'ৰা? সৌজন যে স্কুলৰ ড্ৰেছত গৈ আছে। দেখিছোঁ। সেই ল'ৰাটো নহয় জানো? তুমি চিনি পোৱা নেকি? চিনি নাপাওঁ, কিন্তু ইমান দেৰিলৈ কোনখন স্কুল থাকে সেইটোহে বুজি নাপালোঁ। আজিকালি স্কুলবোৰৰ কথা কি ক'বা? কেতিয়া খোলে কেতিয়া বন্ধ হয় একো গমেই নাপাওঁ। কথাটো তুমি ঠিকেই কৈছা। তোমাৰ মনত আছেনে নাই মই নাজানো। আমি যেতিয়া সৰু আছিলোঁ, স্কুলৰ পৰা আহি পোৱাত দেৰি হোৱাৰ লগে লগে মা দেউতাই নানান প্ৰশ্ন কৰিছিল। স্কুলৰ পৰা অহা দেৰি হ'লে তেওঁলোকে বহুত চিন্তা কৰিছিল। পদূলিৰ মূৰত আমাৰ বাবে ৰৈ আছিল
কিন্তু আজিকালি ল'ৰা ছোৱালীবোৰ কেতিয়া আহে কেতিয়া যায় গমেই নাপায়। কথাটো হয়, আজিকালি ল'ৰা ছোৱালীবোৰক দেখা পালে বৰ দুখ লাগে। নিজৰ দেহৰ ওজনতকৈ বেছি ওজনৰ কিতাপৰ বেগ এটা পিঠিত লৈ খোজকাঢ়ি যোৱাটো দেখিলে বৰ দুখ লাগে। পুৱাই কেঁচা টোপনিৰ পৰা উঠি ৰাতি দুপৰলৈকে কিতাপৰ মাজত ব্যস্ত হৈ বিহু পূজাটো স্কুলৰ পৰা আহৰি নোপোৱা জীৱনটোক কেনেকৈনো জীয়াই আছে, সেইবোৰ ভাবিলে অন্তৰখন বৰ কান্দি উঠে। চৰকাৰী স্কুলবিলাকতো অলপ ভালেই, কিছুমান এনে স্কুল আছে য'ত আমাৰ বাপতি সাহোন বিহুকেইটাতো বন্ধ নিদিয়ে। মাঘ বিহু, কাতি বিহু, লক্ষী পূজা, শংকৰদেৱৰ তিথি, মাধৱদেৱৰ তিথি, সেইবোৰতো বন্ধ নিদিয়ে। যদি সেইবোৰত বন্ধই নিদিয়ে, আমাৰ উঠি অহা প্ৰজন্মই কি গম পাব শংকৰদেৱ কোন, মাধৱদেৱ কোন? আনকি তেওঁলোকে এইটো কথা পাহৰি যাব মাঘ বিহু, কাতি বিহু বুলি আমাৰ কিবা এটা উৎসৱ আছে য'ত আমি সকলো অসমীয়াই মিলি পালন কৰোঁ বিহু বুলি। এনে বহু কথা আছে যিবোৰ কথা আজিকালিৰ ল'ৰা ছোৱালীয়ে প্ৰায় গম নোপোৱা হৈ গৈছে। এনেকৈ যদি গম নাপায়, এটা সময়ত আমাৰ সংস্কৃতি যে জীয়াই থাকিব সেইটো ক'ব নোৱাৰা হৈ পৰিছোঁ, বুজিছা? এৰা, আজিকালি অভিভাৱকসকলে মাত্ৰ এটা কথাই জানে, সিহঁতৰ ল'ৰা বা ছোৱালীজনীয়ে স্কুলত ফাৰ্ষ্ট পজিশ্যন আনিবই লাগিব। মাত্ৰ অভিভাৱকসকলে অকল পঢ়াতেই মনোযোগ দিয়ে। বিহু পূজা, বিয়া সবাহ সেইবোৰতো ল'ৰা ছোৱালীবোৰক যাবলৈ নিদিয়ে। এনে বহুত মানুহ দেখিছোঁ যিয়ে নিজৰ ল'ৰা ছোৱালীক মাত্ৰ এটা কথাই বুজায়, স্কুলত ফাৰ্ষ্ট পজিশ্যন আনিবই লাগিব। যেনেকৈয়ে নহওক ল'ৰা ছোৱালীকেইটাক পঢ়াৰ বাহিৰে যেন অন্য জ্ঞান দিব লাগে, সেইবোৰ আজিকালিৰ অভিভাৱকসকলে পাহৰিয়ে পেলাইছে। মুঠতে এটাই কথা, স্কুলত যেনেকৈয়ে নহওক ফাৰ্ষ্ট পজিশ্যন আনিবই লাগিব। সেইবোৰ দেখিলে ল'ৰা ছোৱালীবোৰলৈ বৰ বেয়া লাগে। সিহঁতৰনো কি দুখ? অভিভাৱকসকলেও বুজিব লাগে। অকল পঢ়াই নহয়, পঢ়াৰ বাহিৰেও পৃথিৱীত বহু কথা আছে। তুমি এটা কথা জানানে নাজানা মই নাজানো, কিন্তু মই এটা কথা ভালকৈ বুজি পাইছোঁ। এজন ল'ৰা বা এজনী ছোৱালীক স্কুলৰ ফাৰ্ষ্ট পজিশ্যন বা 90% অনাটোৱে তাৰ জীৱনৰ সফলতা আৰু বিফলতা নুবুজায়। আচল সফলতা বুজায় মানুহৰ কৰ্মই। সেইবাবে অভিভাৱকসকলক কওঁ, নিজৰ ল'ৰা ছোৱালীখিনিক পঢ়া শুনাৰ উপৰিও বিহু পূজা, ৰাস ভাওনা সেইবোৰক দেখাবলৈও নিব লাগে, যাতে সিহঁতে আমাৰ কৃষ্টি সংস্কৃতিৰ কথা বুজি পায়। তেওঁলোকে জানিব পাৰিব আমাৰ ধৰ্মৰ কথা, আমাৰ সংস্কৃতিৰ কথা। তোমাৰ লগত কথা পাতি পাতি কেনেকৈনো তিনিআলি মোৰ পালোহি গমেই নাপালোঁ। হয় দিয়া, কথাৰ পাকত কিমান সময় গ'ল গমেই নাপালোঁ। কেনেকৈনো তিনিআলি মোৰ পালোহি ধৰিবই নোৱাৰিলোঁ। ঠিক আছে দিয়া তৰা, তুমি কাম এটা কৰা নহ'লে। মোৰ তিনিআলিত অলপ কাম আছে, লগৰ কেইজনমানক লগ কৰি কথা কেইটামান ক'বলগীয়া আছে। মই ইয়াতে অকণমান ৰ'ম, তুমি অকণমান আগবাঢ়া নহ'লে। মই কামটো কৰি গৈ আছোঁ। হ'ব দিয়া, তুমি কামখিনি কৰা, মই যাওঁ। আকৌ লগ পাম তোমাক। ঠিক আছে দিয়া, আকৌ লগ পাম কেতিয়াবা এনে এটি সন্ধিয়া। বন্ধুসকল, আকাশ আৰু তৰাৰ প্ৰেম কাহিনীটো এনেদৰে কিমান দূৰ আগবাঢ়ি যায় সেইটো জানিবৰ বাবে আপোনালোকে অহাটি খণ্ডলৈ অপেক্ষা কৰিব লাগিব। যদি আকাশ আৰু তৰাৰ প্ৰেম কাহিনীটো ভাল পালে তেনেহ'লে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব। লগতে আমাৰ লাভ ষ্টৰী টাইমছ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।